So hello and a very good morning everyone. আজি আপোনালোকৰ 1st of August 2025 আৰু যোনখিনি আসাম কেবিনেটৰ মানে ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় সেইখিনি আমি আজি লৈ আহিছোঁ ইয়াত চাব আপোনালোকে। চ' যদি আপোনালোকে নতুন হয় চেনেলটোলৈ তেতিয়া কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এই ভিডিঅ'ছখিনি যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মেক্সিমাম লোকৰ সুবিধা হয় ৰিচ আউট হয় আমাৰ প্লেটফৰ্মটো। তাৰ উপৰিও মই লিংকখিনি দি দিছোঁ আমাৰ টেলিগ্ৰাম গ্ৰুপৰ যোনখিনি মেটেৰিয়েল গ্ৰুপ হয়। বহুত দিনৰ পৰা মেটেৰিয়েল গ্ৰুপখিনি আপডেট কৰা নাছিলোঁ মানে মেটেৰিয়েলখিনি বিশেষকৈ এনেই কাৰেণ্ট এফেয়াৰ্ছখিনিতো আপডেট দি আছিলোঁ। চ' এইখিনি আপোনালোকে চাই থাকিব আৰু জইনিং লিংকখিনি মই যোনটো আমাৰ ইউটিউবৰ চেনেলৰ যোনটো কমিউনিটি প'ষ্ট হয় এই কমিউনিটি পেজৰ যোনখিনি প'ষ্ট হয় এটা প'ষ্ট দিছোঁ মই তাত আপোনালোকে তাৰ লিংকটো ক্লিক কৰি আপুনি টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰি চাই থাকিব পাৰিব। অ'কে দেন লেটছ স্পিকিং। প্ৰথম কেছ যোনটো হয় আপোনালোকে শুনিছিলে ৰিচেণ্টলি আপোনালোকৰ যোৱা দুসপ্তাহমান হৈছে আপোনালোকৰ যশিতা দাস নামৰ এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছিলে PWD বিভাগৰ বঙাইগাঁও চাব ডিভিজনৰ, ঠিক আছে। আৰু এই পাৰ্টিকুলাৰ ইঞ্জিনিয়াৰজনে মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰজনে তেখেতে ছুইচাইড কৰিছিলে, ঠিক আছে। তেখেতৰ এটা ছুইচাইড কেছ আছিলে আৰু কেইজনমান সন্দেহ হৈ আছে কাৰোবাৰ ওপৰত। এতিয়া তেখেতে এখন চিঠি লিখি গৈছিলে মানে তেখেতৰ মৃত্যুৰ আগত যে দুজন মানে তেখেতৰ হায়াৰ অফিচিয়েলছ তেখেতৰ অফিচৰ তেখেতসকলে মানে তেখেতক হেৰেছমেণ্ট দিছিলে চ' সেই গোটেই যোনটো কেছ হয় এই কেছটো বহুত দিনৰ পৰা চলি আছিলে, পুলিচৰ FIR হৈছিলে কিবাকিবি। বাট কি হ'ল আপোনালোকৰ এতিয়া ইনভেষ্টিগেশ্যন যোনটো হয় এতিয়া আপোনালোকৰ ছাছপেক্টখিনি যোনটো ইনভেষ্টিগেশ্যন হ'ব এইটো এতিয়া CBI হেণ্ড অভাৰ কৰি দিছে। চ' আপুনি দেখিছে যে কেবিনেটে এপ্ৰুভ কৰিছে ট্ৰান্সফাৰ অফ ইনভেষ্টিগেশ্যন অফ দ্য ছাছপেক্টেড ছুইচাইড কেছ টু দ্য CBI। অ'কে, নেক্সট যোনটো নিউজ আহিছে সেইটো হ'ল আপোনালোকৰ জীৱন অনুপ্ৰেৰণা স্কীম। এতিয়া যোনটো আপোনালোকৰ জীৱন অনুপ্ৰেৰণা স্কীম হয় সেইটো আণ্ডাৰত আপোনালোকৰ যোনখিনি ফুল টাইম ৰিচাৰ্চ স্কলাৰ্ছ আছে আপোনালোকৰ, ঠিক আছে, ইন দ্য ষ্টেটৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছ এডুকেশ্যন ইনষ্টিটিউশ্যনছ সেইসকলে মানে কি হয় এতিয়া আপোনালোকৰ তেখেতসকলে কিছুমান ধৰক ৰিচাৰ্চ কেৰি আউট কৰিবলৈ কাৰণে কিছুমান ফাইনেন্সিয়েল ইনচেণ্টিভ পাব, ঠিক আছে। কিন্তু এতিয়া ৰিচেণ্টলি যোৱাকালি কি হৈছে আপোনালোকৰ কেবিনেটে এপ্ৰুভ কৰিছে টু এক্সপাণ্ড দ্য এম্বিট যোনটো আপোনালোকৰ স্ক'প হয় এই পাৰ্টিকুলাৰ স্কীমটো সেইটো এক্সপাণ্ড কৰিব দিছে, ঠিক আছে। তাত গোটেইখিনি ফুল টাইম যোনবিলাক ৰিচাৰ্চ স্কলাৰ হয় কাৰেণ্ট ৰিচাৰ্চ স্কলাৰ ইনক্লুডিং ডিভিয়েণ্ট স্কলাৰ যিসকলে আপোনালোকৰ ধৰক চেণ্টাৰ বা ষ্টেটৰ এডুকেশ্যন ইনষ্টিটিউটত এনৰোল হৈ আছে বা ৰিচাৰ্চ কৰি আছে তেনেকুৱা যোনখিনি ৰিচাৰ্চ স্কলাৰ হয়, ঠিক আছে। ডেটটো দিছে অন অৰ আফটাৰ 1st April 2021 মানে যিসকল ৰিচাৰ্চ স্কলাৰ হয় PhD স্কলাৰ্ছ হয় যোনে চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত বেলেগ প্ৰজেক্টত ৰিচাৰ্চ কৰি আছে, ঠিক আছে। 1st April 2021 পিছত যিসকলে কৰি আছে তেখেতসকলৰ পৰা 10,000জন ৰিচাৰ্চ স্কলাৰ্ছ মানে চুজ কৰা হ'ব আৰু তাৰপিছত তেখেতসকলে এই ফাইনেন্সিয়েল ইনচেণ্টিভখিনি পাব ষ্টেট গভৰ্ণমেণ্টৰ পৰা, ঠিক আছে। চ' ভাল কৰিছে এই ডেটটো যোনটো হয় কাট অফ ডেটটো আগতে 2024 আছিলে। চ' এতিয়া এইটো মানে আৰু 1st April 2021 কৰিছে যাতে আৰু মানে বেলেগ ৰিচাৰ্চ স্কলাৰ্ছবিলাকো যোনবিলাকে আগৰ পৰা কৰি আছে ধৰক সেইসকলো যাতে মানে ইয়াৰ ভিতৰতে আহি যাব পাৰে, ঠিক আছে। চ' এটা ভাল মানে ষ্টেপ গ্ৰহণ কৰিছে কেবিনেটে। নেক্সট হৈছে ছাপৰ্ট টু স্বজল মিত্ৰ। এতিয়া চাওক যিসকল স্বজল মিত্ৰ বা জল সহায়ক বুলি আমি কওঁ জল জীৱন মিছন আণ্ডাৰ যোনবিলাক ধৰক বেলেগ ধৰক কামত লাগি আছে তেখেতসকলৰ যদি কিবা কামত বা কিবা ঘটনাৰ ক্ষেত্ৰত তেখেতসকলৰ যদি মৃত্যু হয় তেতিয়া তেখেতসকলক এক্স গ্ৰেচিয়া যোনসকল তেখেতৰ মানে নেক্সট অফ দ্য কিন হয়, ঠিক আছে, ফেমিলি মেম্বাৰ্ছ হয় তেখেতসকলক এটা এক্স গ্ৰেচিয়া এছিষ্টেঞ্চ দিব ষ্টেট গভৰ্ণমেণ্টে এতিয়া 5 লাখ টকাকৈ, ঠিক আছে। নেক্সট কৈছে ৰিলিফ ফৰ JJM কণ্ট্ৰেক্টাৰ্ছ। চ' জল জীৱন মিছনৰ যোনবিলাক যিসকল কণ্ট্ৰেক্টৰ আছে তেখেতসকলৰ কাৰণে ৰিলিফৰ কথা কৈছে। এতিয়া কি কৈছে চাওক, কেবিনেট ইজ এপ্ৰুভড ইণ্টাৰচেঞ্জ অফ পাৰফৰ্মেঞ্চ গেৰাণ্টি obtained against the contracts for JJM schemes with balance bill amounting due to contracting agencies, ঠিক আছে। কি কৈছে মানে যোনবিলাক আপোনালোকৰ পাৰফৰ্মেঞ্চ গেৰাণ্টিৰ কাৰণে চাওক এতিয়া JJM যোনবিলাক কণ্ট্ৰেক্টৰ আছে তেখেতসকলৰ পাৰফৰ্মেঞ্চ গেৰাণ্টি যদি চায় তেখেতসকলৰ মানে সকলৰ পাৰফৰ্মেঞ্চ গেৰাণ্টিৰ কাৰণে আপোনালোকৰ এটা পাৰ্টিকুলাৰ এমাউণ্ট মানে কি হয় আপোনালোকৰ ধৰক ৰাখি থোৱা হয়, ঠিক আছে। চ' যোনটো আপোনালোকৰ এতিয়া সেই তেনেকুৱা এমাউণ্টটো ৰাখি থৈছে সেই বস্তুখিনি ক্লিয়াৰ কৰাৰ কথা কৈছে, ঠিক আছে। যদি তেখেতসকলৰ কামখিনি কমপ্লিট হৈছে চ' যিসকল কণ্ট্ৰেক্টৰে সেই পাৰ্টিকুলাৰ বিল এমাউণ্টটো তেখেতসকলৰ ধৰক মানে জমা হৈ আছিলে, ঠিক আছে, এজ আপুনি ছিকিউৰ্ড এডভান্স কৰিব পাৰে, ছিকিউৰিটি ডিপ'জিট কৰিব পাৰে, ঠিক আছে, আণ্ডাৰ দ্য পাৰফৰ্মেঞ্চ গেৰাণ্টি ইনচেণ্টিভ। চ' সেই পইচাটো তেখেতসকলে ঘূৰাই পাব। চ' ডেট উইল বি ৰিলিফ ফৰ দ্য JJM কণ্ট্ৰেক্টাৰ্ছ। নেক্সট কুৱেশ্যন 24/7 ড্ৰিংকিং ৱাটাৰ ইন বদৰপুৰ, ঠিক আছে। এতিয়া চাওক বদৰপুৰ টাউন ৱাটাৰ ছাপ্লাই স্কীম এটা আৰম্ভ কৰিছে
টু প্ৰভাইড পাইপ ড্ৰিংকিং ৱাটাৰ টু দ্য পিপল অফ বদৰপুৰ ঠিক আছে আৰু এইটো কেবিনেটে এপ্ৰুভ কৰিছে যোৱাকালি আৰু কষ্ট অফ প্ৰজেক্ট কিমান হ'ব এইটো এৰাউণ্ড 50 crores বুলি ধৰি ৰাখিব পাৰে ঠিক আছে 49.588 crores এপ্ৰক্সিমেটলি আৰু 50 crores আপুনি জেনেৰেলি ধৰি ৰাখিব পাৰে ঠিক আছে নেক্সট আমি চাম যোনটো আপোনালোকৰ এলটমেণ্ট অফ লেণ্ড হয় আণ্ডাৰ মিছন বসুন্ধৰা 3 চ' বসুন্ধৰা 3 আণ্ডাৰত আপোনালোকে জানে এতিয়া বেলেগ বেলেগ যোনবিলাক ৰাজ্য মানে বেলেগ বেলেগ জিলাত আপোনাৰ বেলেগ বেলেগ ধৰক আপোনালোকৰ যোনবিলাক কনভাৰ্জন হয় বা আপোনালোকৰ এলটমেণ্ট হয় লেণ্ড পাট্টাবিলাকৰ সেইবিলাক হৈ আছে এতিয়া ৰিচেণ্টলি নিউজ আহিছে যে 299টা প্ৰপ'জেল যোৱাকালি কেবিনেটেটো সিদ্ধান্ত লৈছে যে 299টা প্ৰপ'জেল এতিয়া আপোনালোকৰ এনুৱেল পাট্টাৰ পৰা মানে পিৰিয়ডিক পাট্টালৈ কনভাৰ্ট কৰা হ'ব ঠিক আছে ইন 8 ডিষ্ট্ৰিক্টছ তাৰ উপৰিও যদি চাই এলটমেণ্ট অফ লেণ্ড ফৰ 10 ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ ঠিক আছে চ' 10টা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ কাৰণে লেণ্ড এলটমেণ্ট কৰা হ'ব তাৰ উপৰিও যদি চাই ৰিক্লাছিফিকেশ্যন অফ লেণ্ড ফৰ 118 প্ৰপ'জেলছ ইন ডিব্ৰুগড় transfer of land to 190 non-individual juridical entities in 7 districts and settlement of land to 1742 indigenous landless families in Dhemaji. So, বেলেগ বেলেগ আপুনি ক'ব পাৰে মানে জিলাত বেলেগ বেলেগ আপোনালোকৰ ধৰক চলি আছে কামবিলাক আণ্ডাৰ বসুন্ধৰা 3 এইখিনি আপুনি লিখি থ'ব পাৰে যদি আপোনালোকে বসুন্ধৰা 3 প্ৰগ্ৰেছৰ ওপৰত কিবা লিখিব বিচাৰিছে বা গভৰ্ণমেণ্টে কি কি পদক্ষেপ লৈছে এতিয়ালৈকে এইখিনি তাত দিব পাৰে ইনক্লুড কৰিব পাৰে নেক্সট কৈছে লেণ্ড ছেটেলমেণ্ট অফ ইণ্ডিজিনিয়াছ কমিউনিটিজ এতিয়া চাওক কি কৈছে আপোনালোকৰ এটা পাৰ্টিকুলাৰ আপোনালোকে জানে টিৰাপ ট্ৰাইবেল বেল্ট নামৰ এটা পাৰ্টিকুলাৰ প্ৰটেক্টেড এৰিয়া আছে ঠিক আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ইনিচিয়েটিভটো আপোনালোকে জানেই চ' টিৰাপ ট্ৰাইবেল বেল্টৰ আণ্ডাৰত আপোনালোকৰ যিসকল মানে বেলেগ বেলেগ কমিউনিটি যেনেকৈ আহোম কমিউনিটি হওক কোচ ৰাজবংশী কমিউনিটি হওক মটক মৰাণ চুতীয়া গোৰ্খা বা টি গাৰ্ডেন এণ্ড আদিবাসী কমিউনিটি হওক সকলোকে এতিয়া আপোনালোকৰ প্ৰটেক্টেড ক্লাছ হিচাপে মানে ক্লাছিফাই কৰা হৈছে এই পাৰ্টিকুলাৰ কমিউনিটিৰ মানুহখিনিক ঠিক আছে আৰু টিৰাপ ট্ৰাইবেল বেল্টৰ আণ্ডাৰত তেখেতসকলে এতিয়া ধৰক মাটি কিনিব পাৰিব ঠিক আছে কিন্তু এটা ইয়াত কণ্ডিশ্যন দিছে যে এইসকল কমিউনিটি কি হ'ব লাগিব আপোনালোকৰ এই মাটিত মানে যদি চাই আপোনালোকে অকুপাই যদি তেখেতসকলে 2011 আগত সেই জেগাটোত আছিলে তেতিয়াই তেখেতসকলে এই সুবিধাখিনি পাব ঠিক আছে প্ৰটেক্টেড ক্লাছৰ মানে আণ্ডাৰত আহি যাব চ' তেখেতসকলে যদি এনেকুৱা টিৰাপ ট্ৰাইবেল বেল্টত ধৰক মাটি কিনিব বিচাৰে আৰু তেখেতসকল যদি 2011 আগৰ পৰাই আছে তেখেতসকলে এনেকুৱা জেগাত ট্ৰাইবেল বেল্ট মানে টিৰাপ ট্ৰাইবেল বেল্টৰ আণ্ডাৰত তেখেতসকলে তেনেকৈ মাটি কিনিব পাৰিব ঠিক আছে নেক্সট আপোনাক কৈছে লিডাৰ ছাৰ্ভেজ ফৰ গুৱাহাটী এণ্ড সোণাই এতিয়া চাওক এৰিয়েল লিডাৰ ছাৰ্ভে কথা কৈছে কিহৰ কাৰণে আপোনালোকৰ যোনটো GIS ডেটাবেছ হয় ঠিক আছে ফৰ GMD এণ্ড GMC এৰিয়াছ ইন গুৱাহাটী চ' তাত আপোনালোকৰ লিডাৰ ছাৰ্ভে কৰাৰ কথা কৈছে কিহৰ কাৰণে চাওক এতিয়া আপোনালোকৰ বেলেগ বেলেগ আপোনালোকৰ প্ৰজেক্ট চলি থাকে GMD বা GMC ঠিক আছে যেনেকৈ আপোনালোকৰ মেইনটেনেঞ্চ অফ ৰোড হওক ড্ৰেইন হওক পাম্পিং ষ্টেচন ট্ৰান্সফৰ্মাৰ এটচেট্ৰা যোনবিলাক ইলেক্ট্ৰিচিটিৰ লগত জড়িত কিছুমান কাম থাকে এই গোটেইখিনি বস্তুৰ কাৰণে কি হয় আপোনালোকৰ টাইম টু টাইম মানে মেনুৱেল তেনেকুৱা ছাৰ্ভে কৰা ইমান সহজ নহয় সেইকাৰণে টেকন'লজি ইউজ কৰাৰ কথা কৈছে চ' গুৱাহাটীৰ ক্ষেত্ৰত যদি চাই আপোনালোকে GMD আৰু GMC আহে আৰু গুৱাহাটীৰ এৰাউণ্ড 328 স্কুৱেৰ কিলোমিটাৰ এৰিয়াত আপোনালোকৰ এৰিয়েল লিডাৰ ছাৰ্ভে হ'ব ঠিক আছে চ' এৰিয়েল লিডাৰ ছাৰ্ভে মানে বুজি পাইছে আপোনালোকৰ আইডিয়া ড্ৰোন বা তেনেকুৱা ইউজ কৰিব ফৰ এছেছমেণ্ট এণ্ড মেইনটেনেঞ্চ অফ ৰোড ড্ৰেইনছ পাম্পিং ষ্টেচন ট্ৰান্সফৰ্মাৰ এটচেট্ৰা আৰু ছেইম বস্তুটো আপুনি যদি চাই এইটো আপোনালোকৰ কাছাৰৰ সোণাই যোনটো জেগা হয় সোণাই ইৰিগেশ্যন প্ৰজেক্ট হয় তাতো এইটো কেৰি আউট কৰা হ'ব আৰু তাত যদি চাই এৰাউণ্ড 147 স্কুৱেৰ কিলোমিটাৰ্ছ এৰিয়া আছে ঠিক আছে চ' ইট ইজ এক্সপেক্টেড ডেট দিছ leader survey will help in assessment of catchment areas and will also help in planning the headwork canal layouts and command area mapping etc এইবিলাক carry out কৰা হ'ব in Sonai irrigation project in Kachar district okay so এইখিনি আপোনালোকৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিলে বাকী কিছুমান সৰু সৰু এইখিনি বস্তু দেখিছে আপোনালোকে যেনেকৈ আপোনালোকৰ এনচিউৰিং হলিষ্টিক ডেভেলপমেণ্ট অফ কোচ ৰাজবংশী কমিউনিটি চ' তাৰ কাৰণে গভৰ্ণমেণ্টে যোৱাকালি আপোনালোকৰ মানে উইথ ইফেক্ট ফ্ৰম 2022 to 25 80.10 crores এটা মানে ধৰক ইকনমিক পেকেজ ডিক্লেয়াৰ কৰিছে ফৰ কম্প্ৰিহেনচিভ আপলিফমেণ্ট অফ দ্য কোচ ৰাজবংশী কমিউনিটি তাৰ উপৰি যদি চাই অসমৰ যোনটো হাৰ্গিলা আৰ্মি মডেল আছে ঠিক আছে তাৰ পৰা ইনস্পায়াৰ হৈ পেলাই এতিয়া কম্বোডিয়াও উইমেন লেড কনজাৰ্ভেশ্যন ষ্টাৰ্ট কৰিছে তাৰ উপৰি যদি চাই ৰোডছ এণ্ড ব্ৰিজেছৰ কাৰণে কিবা এটা দিছিলে এইটো ইনফোগ্ৰাফিক্স চাব পাৰে আপুনি 448 কিলোমিটাৰ ৰোডছ আৰু 28.5 কিলোমিটাৰ ব্ৰিজেছ এণ্ড ফ্লাইঅভাৰ্ছ বনাই আছে অসমত আৰু বৰ্তমান যদি চাই কষ্ট অফ প্ৰজেক্ট কিমান হয় গোটেইখিনি মিলাই 28,000 crores এৰাউণ্ড মানে ইমানখিনি এতিয়া গভৰ্ণমেণ্টে ইনভেষ্ট কৰি থৈছে এইখিনি দিছে ইনফৰ্মেশ্যন তাৰ উপৰিও আজিৰ পৰা আপোনালোকৰ 1 আগষ্ট আপোনালোকে জানে USA এতিয়া আপোনালোকৰ যোনটো মানে ইণ্ডিয়াক টাৰ্গেট কৰি লৈছে কাৰণ ইণ্ডিয়া এতিয়া চাইনাৰ লগতো মিলি থাকে ৰাছিয়াৰ লগতো মিলি থাকে ৰাছিয়ান
তেল আমি কিনো, নেচাৰেল গেছ কিনো, তাৰ উপৰিও আমি ইৰাণৰ পৰাও কিনো, বা আমি ধৰক চাইনাৰ লগত অলপ ইকনমিটো ভাল হৈছে। চ' আমাৰ ইণ্ডিয়ান ইকনমিটো টপল কৰিবলৈ কাৰণে USA ধৰক বেলেগ বেলেগ টেৰিফ বা তেনেকুৱা কিছুমান বস্তু ৰেষ্ট্ৰিকশ্যনছ আকৌ লগাইছে আপোনালোকৰ 25%, ঠিক আছে। চ' এই বস্তুখিনি চাই পেলাই এই বস্তুটো দিছে। চাওক, আমাৰ এতিয়া ৰিচেণ্টলি আমি জানো যে আমাৰ যোনটো UPI ছিষ্টেম হয় ইণ্ডিয়া, ইট হেজ বিকাম দ্য মানে ৱৰ্ল্ডৰ 1 নম্বৰ এতিয়া আপোনালোকৰ ডিজিটেল ট্ৰেনজেকশ্যনত ৱৰ্ল্ডৰ নম্বৰ 1 আমাৰ মানে যোনটো UPI ফৰ্মেট হয়, বা আমি সেইটোৱে ক'ব পাৰোঁ যে আমাৰ যোনটো ফাৰ্ষ্টেষ্ট গ্ৰ'য়িং ডিজিটেল ইকনমি হয় আমাৰ এতিয়া চাব গ'লে, কাৰণ UPI নম্বৰ 1 হৈ গৈছে। আৰু ভিজা যোনটো ফাইনেন্সিয়েল মানে ভিজাৰ যোনটো আপুনি ক'ব পাৰে ডিজিটেল ট্ৰেনজেকশ্যন ছিষ্টেম হয়, সেইটোক ৰিপ্লেচ কৰি UPI এতিয়া নম্বৰ 1 হৈ গৈছে। চ' যদি USA কয় যে আমি এই ডেট ইকনমি ডাজ নট টপল USA ভিজা আমি ৰিচেণ্টলি চেঞ্জ কৰিছোঁ। চ' ডেট হেজ বিকাম উই হেভ বিকাম দ্য নম্বৰ 1 পে'মেণ্ট ছিষ্টেম ইন দ্য ৱৰ্ল্ড। চ' সেইটো এটা মিথ হয় বুলি আপুনি ক'ব পাৰে, বিকজ একশ্যন স্পীক লাউডাৰ দেন ৱৰ্ডছ, ৰাইট। চ' USA গোটেই বস্তুখিনি বেছলেছ হয় যোনটো ইণ্ডিয়াৰ ওপৰত লগাইছে। চ' এইখিনি আছিল আজি আপোনালোকৰ নিউজ কেবিনেটৰ। আই হোপ ইউ লাইক দ্য ভিডিঅ'। চাই থাকিব মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ এনেকুৱা সৰু সৰু ভিডিঅ' চাই থাকিম। আপোনালোকৰ মেইনছৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছৰ আমাৰ এটা বেলেগকৈ প্লে'লিষ্ট আছে, আপোনালোকে প্লে'লিষ্টখন চাই ল'ব পাৰে। তাত কেবিনেটৰ যেতিয়াই সিদ্ধান্ত আহিছে মই গোটেইখিনি বনাইছোঁ, কভাৰ কৰিছোঁ। আৰু কাইণ্ডলি গ্ৰুপসকলত জইন কৰি ল'ব, যদি মানে আপোনালোকে আপডেটেড হৈ থাকিব বিচাৰে, ঠিক আছে। চ' ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড হেভ এ গুড ডে হেড, অ'কে।